নমস্কাৰ সকলোকে স্বাগতম জনাইছো এটা দুখৰ খবৰলৈ কিয়নো সিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈছিল জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু তাৰ পিছতে জুবিন গাৰ্গ হঠাতে অসুস্থ হৈ পৰিছিল আৰু তাৰ পাছতে ভৰ্তি কৰা হৈছিল হাস্পতালত জানিব পৰা মতে জুবিনক অচেতন অৱস্থাত ভৰ্তি কৰা হৈছিল চিকিৎসালয়ত পেৰাগ্লাইডিঙৰ সময়ত সাগৰত পৰি যায় জুবিন গাৰ্গ আৰু তাৰ পাছতে অকাল মৃত্যু হয় হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ইতিমধ্যে তেখেতৰ পত্নী গৰিমা শইকীয়া গাৰ্গে সিংগাপুৰলৈ হৈছে ৰাওনা সমগ্ৰ অসমবাসীৰ কাৰণে এইটো এটা বহুতেই বেছি বেয়া খবৰ কাৰণ জনপ্ৰিয় কণ্ঠশিল্পী তথা জুবিন গাৰ্গ আৰু নাই সকলোকে কন্দুৱাই নেদেখাজনৰ ওচৰলৈ একেবাৰে গুচি গ'ল কণ্ঠশিল্পীগৰাকী আৰু এই খবৰটো জনাৰ পিছতে সমগ্ৰ অসমবাসীৰ মাজত দেখিবলৈ পোৱা গৈছে এতিয়া কান্দোনৰ ৰোল দুপৰীয়া 2:50 সাগৰত সাঁতুৰিবলৈ গৈ অকাল মৃত্যু হয় কণ্ঠশিল্পীগৰাকীৰ কোনেও কল্পনাই কৰিব পৰা নাছিল জুবিন গাৰ্গে যে এনেকৈ সকলোকে কন্দুৱাই গুচি যাব জুবিন গাৰ্গ যে আৰু নাই এইকেইটা শব্দ আমাৰ ক'বলৈ আজি একেবাৰে বাৰম্বাৰ চিন্তা কৰিবলগীয়া হৈছে আমি সাহসেই কৰিব পৰা নাই জুবিনৰ মৃত্যুৰ খবৰটো আপোনালোকক জনাবলৈ কিন্তু উপায় নাই সকলোকে কন্দুৱাই অজান দেশলৈ অৱশেষত 2:50 গমন কৰিছে জুবিন গাৰ্গে জেডি নিউজৰ সমূহ দৰ্শকক জনাই আছো এটা বিগ ব্ৰেকিং নিউজ কিয়নো অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা জুবিন গাৰ্গ আৰু নাই সকলোকে কন্দুৱাই অজান দেশলৈ আজি ঠিক 2:50 গতি কৰিছে জুবিন গাৰ্গে আৰু এই খবৰটো জনাৰ পিছতে তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গে লৰালৰিকৈ সিংগাপুৰলৈ হৈছে ৰাওনা অসমৰ কাৰণ এইটো এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ এটা দুখজনক খবৰ কিয়নো জুবিন গাৰ্গ যে আৰু নাই এইকেইটা শব্দ ক'বলৈ আমাৰ যে আজি শব্দৰ অভাৱ হৈছে এই ভিডিঅ'টো বাৰম্বাৰ চিন্তা কৰিহে আপোনালোকলৈ বনাবৰ কাৰণে চেষ্টা কৰিছোঁ কিয়নো জুবিন গাৰ্গ আৰু নাই এই শব্দটো উচ্চাৰণ কৰিবলৈ আমি এতিয়া বাৰম্বাৰ চিন্তা কৰিবলগীয়া হৈছে এটা জৰুৰী খবৰ জনাই আছো কিয়নো সিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈ জুবিন গাৰ্গে আজি ঠিক 2:50 মৃত্যু কাকোৱালি লয় আৰু এই খবৰটো জনাৰ পিছত এতিয়া সমগ্ৰ অসমবাসীৰ মাজত দেখিবলৈ পোৱা গৈছে কান্দোনৰ ৰোল জুবিন গাৰ্গে সকলোকে কন্দুৱাই অৱশেষত আজি ঠিক 2:50 গতি কৰিছে অজান দেশলৈ জুবিন গাৰ্গৰ অকাল মৃত্যুত শোকত স্তব্ধ অসমৰ জনতাই নেদেখাজনৰ ওচৰত জনাক প্ৰাৰ্থনা যাতে তেখেতৰ আত্মাই সদগতি লাভ কৰে নিউজ ডেস্ক ৰিপৰ্ট জেডি নিউজ